নমস্কাৰ আমাৰ সেউজীয়া পৰিয়ালটোৰ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনোৱাৰ লগতে আপোনালোকক মোৰ বাগিচাৰ দুটামান টাব আজি দেখুৱাবলৈ বিচাৰিছোঁ। আচলতে যিসকলে গাৰ্ডেনিং কৰে তেখেতসকলে মোৰ কথাষাৰৰ সৈতে আজি নিশ্চয়কৈ সহমত কৰিব পাৰিব যে আমি সকলোৱে ব্যস্ত, বৰ্তমান সময়খিনিত সকলো নিজা নিজা ভাগে ব্যস্ত হৈ থাকোঁ। তাৰ মাজত আমি গাৰ্ডেনিং কৰোঁ আৰু গাৰ্ডেনিং কৰা লোকসকলে এটা কথা খুব বাৰুকৈয়ে অনুভৱ কৰিব পাৰিব, বৰ্তমান সময়ৰ যিখন টক্সিক এখন পৃথিৱী আছে সেই পৃথিৱীখনৰ পৰা আমি বহুত দূৰৈত আছোঁ, কিয়নো আমি প্লাণ্টছখিনিৰ লগত ব্যস্ত হৈ থাকোঁ। কোনটো প্লাণ্টক কেতিয়া ৰিপৰ্ট কৰাৰ সময় হৈছে, বা কোনটো প্লাণ্টক পানী দিয়াৰ সময় হৈছে, বা কোনটো প্লাণ্টক সাৰ দিয়াৰ প্ৰয়োজন হৈছে, সেইখিনি চাই থকাৰ সময়খিনিত আমি বেয়া কিছুমান কথা, বেয়া কিছুমান আলোচনাৰ পৰা বিৰাট বেছি দূৰৈত থাকোঁ আৰু সেইটো খুব ভাল লক্ষণ। এই প্লাণ্টছখিনিয়ে আমাক দূৰৈত ৰাখে। গতিকে আপোনালোকেও ক'ব যে মই কোৱা কথাষাৰ কিমানখিনিলৈকে সত্য, নহয়নে বাৰু? যিহেতু আমি দেখিয়েই থাকোঁ আজিকালি সকলো ক্ষেত্ৰতে, ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ ওচৰে পাজৰে হওক, বিভিন্ন প্ৰকাৰৰ আলোচনা বিলোচনা সমালোচনা আমি দেখি থাকোঁ আৰু সেই আলোচনা বিলোচনা সমালোচনাখিনিৰ পৰা আমি নিজকে দূৰৈত ৰাখিব পাৰিছোঁ আমাৰ প্লাণ্টছখিনিৰ কাৰণে। কেতিয়াবাতো এনেকুৱা লাগে যে প্ৰত্যেকটো দিন আমাৰ কাৰণে অকণমান ছুটিয়েই হৈছে নেকি, আৰু অকণমান দীঘল হৈ যোৱা হ'লে কিমান যে ভাল লাগিলহেঁতেন, নহয়নে বাৰু? আপোনালোকৰ অনুভৱ হয়নে বাৰু তেনেকুৱা? নিশ্চয়কৈ হয়। গতিকে প্লাণ্টছৰ লগত যিসকল লোক অনবৰতে ব্যস্ত হৈ থাকে তেখেতসকলে বুজি পাব, অকণমান সময় পালে আমি দৌৰি গৈ কেনেকৈ সেই এটা প্লাণ্টক হ'লেও সময় দিবলৈ চেষ্টা কৰোঁ। গতিকে আজিও মই বিক্ৰী প্লাণ্ট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰতিজন দৰ্শকৰ ঘৰতে এখন খুব ধুনীয়া বাগিচা গঢ়ি উঠক আৰু আপোনালোকৰ সম্পূৰ্ণ সময়খিনি সেই প্লাণ্টছখিনিক যাতে আপোনালোকে দিব পাৰে, সেই লক্ষ্যৰে মই প্ৰথমতেই বিক্ৰী প্লাণ্ট আজি দেখুৱাবলৈ বিচাৰিছোঁ। এগ্ল'নিমাৰ খুব ধুনীয়া এটা ডিমাণ্ডেবল প্ৰজাতি, যাৰ নাম হৈছে ছুপাৰ হোৱাইট এগ্ল'নিমা। একেবাৰে ৰঙা যিটো ভেৰাইটি ৰেড জাইপং, সেইটো মই ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ, সেইটো আৰু ছুপাৰ হোৱাইট, ৰঙা আৰু বগা, এই দুয়োটা প্ৰজাতিৰে খুব ডিমাণ্ড আছে। মই ইতিমধ্যে বহুত বাৰ বিক্ৰী কৰিবলৈ আনিছোঁ, আগতেও মই বিক্ৰী কৰিছোঁ বা এতিয়াও কৰি আছোঁ। আৰু এইবাৰ যিখিনি প্লাণ্টছ আহিছে খুব ধুনীয়া আকাৰৰ আহিছে। অৱশ্যে পটটো চেঞ্জ কৰিব লাগিব, নেট পটত যিহেতু আহিছে। গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব। তাৰপাছতে ভিডিঅ'টো মই আৰম্ভণি কৰিছিলোঁ মোৰ এই প্লাণ্টটোৰ দেখুৱাই পেলাই, চিলভাৰ প্লাণ্ট বুলি যে কওঁ, সেই প্লাণ্টটো আজিলৈকে নামটো মই ফুটাবগৈ পৰা নাই, সেইকাৰণে চিলভাৰ প্লাণ্ট বুলিয়ে কৈছোঁ। ইতিমধ্যে বহু লোকে মোৰ পৰা ক্ৰয় কৰিলে আৰু যিসকল লোকে বৰ্তমানেও ক্ৰয় কৰা নাই, আপোনালোকে নিশ্চয়কৈ এই সময়খিনিতো কৰিব পাৰে। আৰু এই প্লাণ্টখিনিয়ে বৰ্তমান সৰু সৰু পুলি প্ৰস্তুত কৰাৰ সময় হৈ গৈছে। গতিকে আপোনালোকে যদি ইয়াক বেলেগ এটা পটত লগাই দিয়ে, তেতিয়াহ'লে খুব সোনকালে ইয়াৰ পৰা পুলিও প্ৰস্তুত কৰিব পাৰিব। গতিকে এই প্ৰজাতিটো আপোনালোকে মোৰ ওচৰত পাব। তাৰ পাছতে দেখুৱাইছোঁ চিংগনিয়ামৰ এটা প্ৰজাতি। মই চিংগনিয়ামসমূহৰ আদৰ কমিল প্ৰায়ে কৈ থাকোঁ, কিন্তু মই নিজে এতিয়া বৰ্তমান চেল কৰি আছোঁ, যিহেতু বিক্ৰী কৰি থকাৰ কাৰণে মই নিজে অনুভৱ কৰিছোঁ চিংগনিয়ামৰ আদৰ এতিয়াও একেই আছে। দামটো কমিছে, দামটো কমিলেও কিন্তু সকলোৱে ক্ৰয় কৰিবলৈ বাদ দিয়া নাই। গতিকে এইটো খুব ধুনীয়া এটা চিংগনিয়ামৰে প্ৰজাতি, যাৰ নাম হৈছে পিংক পাৰফেকশ্যন চিংগনিয়াম। মই মোৰ নিজৰ প্লাণ্টৰ পৰা কাটিং কৰা পুলি, গতিকে এটাই আছেগৈ। যদি আপোনালোকে ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰে। তাৰ পাছতে আজি ভিডিঅ'টোৰ মুখ্য আকৰ্ষণ হৈছে খুব ধুনীয়া এটা ফাৰ্ণৰ প্ৰজাতি, আৰু ইয়াৰ নাম হৈছে কোব্ৰা ফাৰ্ণ। এনেধৰণৰ বহলকৈ মেল খাই যোৱা যিবিলাক ফাৰ্ণৰ প্ৰজাতি থাকে, সেই প্ৰজাতিসমূহ মোৰ কিমান প্ৰিয় আপোনালোকক মই সদায়ে কৈ থাকোঁ, আৰু আপোনালোকৰো বহুত প্ৰিয়। আপোনালোকে যিহেতু মোৰ পৰা আগতে এছপ্লিনিয়াম, ক্ৰাইচিছ ফাৰ্ণ এইখিনি ক্ৰয় কৰিছে, আৰু সেইসমূহ ফাৰ্ণৰ লগত বিক্ৰীৰ কাৰণে নতুনকৈ এটা প্ৰজাতি সংযোগ হৈছে, এই প্ৰজাতিটো যাৰ নাম হৈছে কোব্ৰা ফাৰ্ণ। প্ৰজাতিটো আগতেও মই আনিছোঁ বিক্ৰীৰ কাৰণে, কিন্তু এবাৰ বিক্ৰী কৰি শেষ হৈ যোৱাৰ পাছত এই প্ৰজাতিসমূহ আচলতে পুনৰবাৰ বিক্ৰীৰ কাৰণে পাবলৈ অকণমান দিগদাৰ। সেইকাৰণে পাওঁতেই মই বিক্ৰীৰ কাৰণে আনি থ'লোঁ, আৰু আপোনালোকেও যদি ল'বলৈ ইচ্ছা আছে পাওঁতেই লৈ থওক। খুব ধুনীয়া প্ৰজাতি কোব্ৰা ফাৰ্ণ, খুব ধুনীয়া চাইজত আহিছে আৰু খুব ধুনীয়া লাগে দেখিবলৈ। যেতিয়া বহলকৈ এনেকৈ মেল খাই পৰে সেই ফাৰ্ণৰ প্ৰজাতিটো, আমাৰ গোটেই পৰিৱেশটো খুব আকৰ্ষণীয় কৰি তোলে। তাৰ পাছতে মোৰ এপল ক্ৰটনটো মই প্ৰায়ে আপোনালোকক দেখুৱাই থাকোঁ, আজিও দেখুৱাইছোঁ ভিডিঅ' আৰম্ভণিতে। এপল ক্ৰটন বিক্ৰীৰ কাৰণে বৰ্তমান আকৌ এভেইলেবল হৈছে। এইটো প্ৰজাতি যেতিয়া প্ৰথম ওলাইছিল তেতিয়া মই ইয়াৰ দাম দেখিতো আচৰিত হৈ গৈছিলোঁ। ক্ৰটনৰো ইমান দাম থাকেনে? যিহেতু আমি সৰুৰে পৰা পাতবাহাৰবোৰ দেখিয়ে থাকোঁ এনেকুৱা ধৰণৰ, নহয়নে?
কিন্তু ফাইলোডেণ্ড্ৰন মনষ্টেৰা এগ্ল'নিমা এনেধৰণৰ প্ৰজাতিসমূহৰ পিছতে মোৰ ভাল লগা প্ৰজাতি আন এটা হৈছে ক্ৰটনৰ প্ৰজাতি। আচলতে ৰং বিৰঙী আটাইতকৈ বেছি ৰঙৰ সংযোগ কৰা প্ৰজাতি কি বুলি কোৱাৰ লগে লগে ক্ৰটনৰ প্ৰজাতিসমূহেই আহে। আৰু তাৰ মাজত যদি এনেধৰণৰ ষ্টাইলিছ পাতৰ এটা ক্ৰটন ৰাখি থোৱা হয় তেতিয়াহ'লে কিমান ধুনীয়া লাগে বাগিচাখন, আপোনালোকেও হয়তো সেইটো অনুভৱ কৰিব পাৰে। গতিকে ক্ৰটনৰ প্ৰজাতি মোৰ ওচৰত এভেইলেবল হৈছে, কিন্তু বিক্ৰীৰ কাৰণে বহুত বেছি মই আনিব পৰা নাই, পৰিমাণটো কম। গতিকে এই প্ৰজাতিটো যদি আপোনালোকে ল'বলৈ বিচাৰে ল'ব পাৰিব। প্ৰথমতে ওলোৱা পাতটো এনেদৰে খুব কোমল হালধীয়া ৰঙৰ হয়, তাৰ পাছত নিজৰ ৰঙলৈ সিহঁতি ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰে। খুব মৰম লাগে দেখিবলৈ আৰু খুব ধুনীয়া আকাৰৰ প্লাণ্ট এভেইলেবল হৈছে। পৰিমাণটো কিন্তু কম আছে, মই বাৰে বাৰে কৈছোঁ আপোনালোকক। গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে, ইচ্ছা আছে ল'বলৈ, সংযোগ কৰিব বিচাৰিছে বাগিচাত, নিশ্চয়কৈ কৰিব পাৰে। তাৰ পাছতে দেখুৱাইছোঁ ব্ৰমিলিয়াত মোৰ খুব ভাল লগা এটা প্ৰজাতি। ব্ৰমিলিয়াত মোৰ নিজা সংগ্ৰহো যথেষ্টখিনি আছে, আপোনালোকে দেখিছেই। আৰু এতিয়া যিমানে ঠাণ্ডা দিন আহিব সিমানে ব্ৰমিলিয়াতৰ প্ৰজাতিসমূহ বিক্ৰীৰ কাৰণে আপোনালোকে দেখিয়েই থাকিব। বাৰিষাৰ সময়ত কিন্তু ইহঁতি পুলি বহুত প্ৰস্তুত কৰে, ৰংটো অকণমান ইহঁতৰ নোহোৱা হয়। ঠাণ্ডাৰ দিনত ইহঁতৰ ৰংটো বৰ ধুনীয়া হয় বা ফুলা প্ৰজাতিসমূহত ফুলপাহ ফুলিবলৈ আৰম্ভ কৰে, কিন্তু এই সময়খিনিত সিহঁতি পুলি বহুত দিয়ে। আপোনালোকে দেখিছে একেটা পটতে দুটা ডাঙৰ ডাঙৰ প্লাণ্ট আছে। গতিকে এই ব্ৰমিলিয়াটো যদি আপোনালোকে ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ খুব ফেমাছ এটা ইনডোৰ প্ৰজাতি, যিটো প্ৰজাতি মোৰ ভিডিঅ'ত মই আজিলৈকে দেখুওৱা নাই, কিন্তু মই ইতিমধ্যে বহুতখিনি বিক্ৰী কৰিছোঁ। ফিডল লিফ ফিগ, এইটো তল ভেৰাইটিটো, ডুৱাৰ্ফ ভেৰাইটি এটাও আছে। দুয়োটা মানে ডুৱাৰ্ফ আৰু তল, এই দুয়োটা ভেৰাইটিয়ে মই আগতে বহুতবাৰ আনিছোঁ বিক্ৰীৰ কাৰণে, কিন্তু ভিডিঅ'ত দেখুৱাবলৈ হোৱা নাই। আজি দেখুৱাইছোঁ তল ভেৰাইটি, খুব ধুনীয়া লাগে। ঘৰৰ যিকোনো এটা কৰ্নাৰত আমি যেতিয়া ৰাখি থওঁ, এই প্লাণ্টটোৱে কিন্তু ৰ'দ একেবাৰে সহ্য কৰিব নোৱাৰে। দেখাত কিন্তু ৰ'দ সহ্য কৰিব পৰা প্লাণ্ট নিচিনাই লাগে, কিন্তু ৰ'দটো যদি পায় তেতিয়াহ'লে ইয়াৰ পাতবোৰ জ্বলি যায়। সেইকাৰণে ইয়াক ভিতৰত যদি ৰখা হয় সেই ঠাইখিনি খুব ধুনীয়াকৈ আকৰ্ষণীয় কৰি ৰাখে, আৰু বাহিৰৰ ভিডিঅ'জখিনিত আমি দেখিয়েই থাকোঁ। গতিকে এইটো আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে প্ৰজাতিটো নতুন বুলি নকওঁ, কিন্তু মোৰ মানে বাগিচালৈ এইবাৰ প্ৰথম আনিছোঁ এটা খুব ধুনীয়া ভেৰাইটি, যাৰ নাম হৈছে ৰেড জিঞ্জাৰ প্লাণ্ট। ৰেড জিঞ্জাৰ প্লাণ্টটো মই আগতে কোনোদিন মোৰ সংগ্ৰহৰ কাৰণেও অনা নাই বা বিক্ৰীৰ কাৰণেও অনা নাই। এইবাৰ মই দুয়োটাৰ কাৰণে আনিছোঁ। খুব ধুনীয়া লাগে দেখিবলৈ, এনেধৰণৰ ৰঙা ফুল এপাহ ফুলে, চাওক ইমান মৰম লাগে। আৰু এতিয়া কলি আহি আছে, গতিকে মই মোৰ নিজৰ কাৰণেও এটা ৰাখিম বুলি ভাবিছোঁ। আৰু দেখিছেই আপোনালোকে পলিবেগটোত কিমানখিনি পুলি ভৰ্তি হৈ আছে, আৰু পাতখিনি দেখিবলৈ অকণমান কেলেথীয়া প্ৰজাতিৰ নিচিনা, খুব মৰম লগা, দীঘল দীঘল হয় পাতটো। আৰু ইমান ধুনীয়া ফুল এপাহ যেতিয়া ফুলে, সেই ফুলপাহ থকা প্লাণ্টটো আমাৰ বাগিচাত দেখিবলৈ কিমান ভাল লাগিব নহয়নে? গতিকে মই মোৰ নিজৰ কাৰণেও এবাৰ ৰাখিম বুলি ভাবিছোঁ ইয়াৰ এটা প্লাণ্ট। আৰু আপোনালোকেও যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে। খুব জোপোহা প্লাণ্ট মোৰ ওচৰত বিক্ৰীৰ কাৰণে বৰ্তমান এভেইলেবল হৈছে, আৰু এইবাৰেই মই প্ৰথম আনিছোঁ। মই এইটো দেখি থাকোঁ কিন্তু অনা নাছিলোঁ, কিন্তু এইবাৰ মই প্ৰথম এই প্ৰজাতিটো মোৰ বাগিচালৈ আনিছোঁ, বিক্ৰীৰ কাৰণেও আনিছোঁ। তাৰ পাছতে দেখুৱাইছোঁ মোৰ ভাল লগা আন এটা খুব ধুনীয়া প্ৰজাতি, ডেফেনবেচিয়াৰ এটা প্ৰজাতি। ডেফেনবেচিয়া অথবা ডেফেনবেকিয়া বুলিও কোৱা হয়, দুয়োটাই শুদ্ধ। খুব ধুনীয়া লাগে এই প্ৰজাতিটো দেখিবলৈ। টাইগাৰ 12 ডেফেনবেকিয়া হয়তো ইয়াৰ নামটো, মই ভালদৰে মানে নাজানো, কিন্তু সেইটো বুলিয়েই মই জানো। মোৰ নিজা সংগ্ৰহো আছে। এই প্ৰজাতিটো প্ৰথম যেতিয়া দেখিছিলোঁ মই তেতিয়াই মোৰ নিজৰ কাৰণেও সংগ্ৰহ কৰিছিলোঁ, আৰু এতিয়া খুব ধুনীয়া ধুনীয়া আকাৰৰ প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে। খুব মৰম লাগে দেখিবলৈ, একদম ডাঠ সেউজীয়া ৰঙত বগা ৰঙৰ এনেকুৱা ষ্ট্ৰাইপ পৰি থাকে, আৰু ইখিলা পাততে সিখিলা পাত জাপ খাই খুব ধুনীয়া লুক এটা ক্ৰিয়েট হয়। এনেধৰণৰ প্ৰজাতিসমূহ আমাৰ বাগিচাত ৰাখিলে খুব ধুনীয়া লাগে দেখিবলৈ, বিৰাট গৰ্জিয়াছ প্লাণ্ট হয়। গতিকে এই প্ৰজাতিটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে। খুব ধুনীয়া ধুনীয়া আকাৰৰ ডাঙৰ ডাঙৰ চাইজৰ প্লাণ্ট মোৰ ওচৰত এভেইলেবল হৈছে বিক্ৰীৰ কাৰণে। টাইগাৰ 12 ডেফেনবেকিয়া বুলি কোৱা হয়। একদম সেউজীয়া, মানে ডাঠ সেউজীয়া ৰঙত বগা ৰঙৰ ষ্ট্ৰাইপ, অকণমান ভেলভেটি টাচ এটা থকাৰ দৰে লাগে, খুব ধুনীয়া লাগে। আপোনালোকে নিশ্চয়কৈ ল'ব পাৰে, মোক হোৱাটছএপ কৰিব, স্ক্ৰীনশ্বটটো দিব। তাৰ পাছতে একেবাৰে শেষত দেখুৱাইছোঁ খুব ধুনীয়া এটা প্ৰজাতি, ইনডোৰ প্ৰজাতি, আৰু এই প্ৰজাতিটো খুব জনপ্ৰিয় আমাৰ গাৰ্ডেনাৰসকলৰ মাজত। মনষ্টেৰা ডেলিচিয়াছা গ্ৰীণ কালাৰৰটো।
খুব ধুনীয়া লাগে দেখিবলৈ মই এনেকৈ হাতখন দি দিছোঁ হাতখনৰ সৈতে পাতখিলাৰ চাইজটো আপোনালোকে নিজে অনুমান কৰি ল'ব পাৰিব কিমান ডাঙৰ আকাৰৰ আৰু এই প্ৰজাতিটোৰো দুটা ভেৰাইটি আছে এটা এনেকৈ মানে ষ্টেমডাল চুটি থাকে কিন্তু পাতবিলাক খুব ঘনকৈ ওলায় আৰু এটা আছে পাতৰ সৈতে ষ্টেমডালো দীঘলীয়া হয় জোপোহা হৈ পৰে এই প্ৰজাতিটো এইটো একেবাৰে অৰিজিনেল প্ৰজাতিটো হয় আৰু পাতৰ যিবিলাক হোল আছে সেই হোলবিলাকো খুব ক্লিয়াৰ হয় স্পষ্ট হৈ পৰে খুব ধুনীয়া লাগে দেখিবলৈ বুশি ডাঙৰ আকাৰৰ এটা প্লান্ট আছে পটটো সলনি কৰাৰ সময় হৈছে গতিকে এই প্লান্টটো যদি আপোনালোকে ক্ৰয় কৰিবলৈ বিচাৰে নিশ্চয়কৈ মোৰ পৰা এই সময়খিনিত কৰিব পাৰিব গতিকে আজি মই এপল ক্ৰটনকে আদি কৰি ডিফেনবেকিয়াৰ খুব ধুনীয়া এটা প্ৰজাতি দেখুৱালোঁ ডাঙৰ ডাঙৰ আকাৰৰ তাৰ পাছতে ফিডল লিফ ফিগ দেখুৱালোঁ তাৰ পাছতে নতুনকৈ অনা এটা প্ৰজাতি ৰেড জিঞ্জাৰ প্লান্ট তাৰ পাছতে দেখুৱালোঁ ব্ৰমিলিয়াত ছুপাৰ হোৱাইট এগ্ল'ডিমা এইটো চিলভাৰ প্লান্টটো তাৰ পাছতে চিংগোনিয়াম আৰু মুখ্য আকৰ্ষণ এইটো কোব্ৰা ফাৰ্ণটো তাৰ পাছতে আপোনালোকক মই দেখুৱালোঁ মনষ্টেৰা ডেলিচিয়ছা গ্ৰীণ কালাৰৰটো গতিকে বিভিন্ন আকাৰৰ বিভিন্ন প্ৰজাতিৰ বিভিন্নটা প্লান্ট মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ সকলোৱে নিজৰ ভাল লগা প্ৰজাতিটো যদি সংগ্ৰহ কৰিবলৈ বিচাৰে হোৱাটছএপ কৰিব ধন্যবাদ ভালে থাকক আপোনালোক